ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জানুৱাৰী মাহৰ 2 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 2:10 পৰ্যন্ত। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শ্ৰৱণা নক্ষত্ৰ আৰু শ্ৰৱণা নক্ষত্ৰ থাকিব শুক্ৰবাৰে মধ্যৰাতি 12:41 পৰ্যন্ত। তাৰপিছত ধনিষ্ঠা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:38 পৰা 10:20 পৰ্যন্ত, আকৌ 11:12 পৰা 1:03 পৰ্যন্ত, আকৌ 2:30 পৰা 4:15 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 6:14 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:39। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ বাবে আজি দৈনন্দিন কাম কাজ সলনি কৰিবলৈ আপোনাৰ আগ্ৰহৰ কামত কিছু সময় দিয়ক। ইয়াৰ দ্বাৰা আপুনি আধ্যাত্মিক সুখ অনুভৱ কৰিব আৰু লগতে আপোনাৰ কামবোৰো সক্ৰিয়তাৰে আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আপুনি আজি আত্মবিশ্বাসে আপোনাৰ লক্ষ্যত উপনীত হোৱাত সফলতা কঢ়িয়াই আনিব। গতিকে আপোনাৰ নিজকে আজি বিশ্বাস কৰাটো অতি প্ৰয়োজনীয় হ'ব। আজি আপুনি আনৰ বিষয়ত হস্তক্ষেপ নকৰাকৈ আপুনি নিজৰ কামতে মনোনিৱেশ কৰাটো ভাল হ'ব। কাৰণ আপোনাৰ বেলেগক যদি পৰামৰ্শ বা তেওঁলোকৰ কামত হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। কোনো বিশেষ বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে আপোনালোকৰ পৰিয়ালৰ মতামত জানি ল'ব। তেতিয়া কোনো ধৰণৰ আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব লগা নহয়। ব্যৱসায়িক ক্ষেত্ৰত আজি উন্নতি দেখিব আৰু একেলগে কাম কৰাসকলে সমৰ্থন কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক উন্নতি কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু যিবোৰ আপোনাৰ স্থবিৰ বা বন্ধ হৈ থকা কাম আছে সেইবোৰ আপুনি ক্ষীপ্ৰ কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব আৰু এই চেষ্টা আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। বিপণনৰ কামত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে অধিক মনোযোগ দিলে আজি ইয়াৰ সুফল লাভ কৰিব। খাদ্য উদ্যোগৰ লগত জড়িত লোকসকলেও আজি ধুনীয়া ফলাফল লাভ কৰিবলৈ ওলাইছে। গতিকে তেওঁলোকে আজি এই বিষয়ত বা এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে আজি তেওঁলোকে ভাল প্ৰতিফলনো দেখিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব আৰু তেওঁলোকৰ সহযোগিতাৰ ফলত আপোনাৰ আজি বহু কামত আপুনি তেওঁলোকৰ পৰা সহায়ো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত দুয়োজনৰ আত্মবিশ্বাস গঢ়ি উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ কিছু সমস্যা দেখা গৈছে। গতিকে কাহ চৰ্দি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি যত্ন ল'ব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি বহু কাম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনাৰ সমস্যাসমূহো সোনকালে সমাধান পাব। আপোনাৰ ব্যস্ততাত আপুনি কিছু সময় উলিয়াব, কাৰণ আপোনাৰ জিৰণি লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কাৰণ এই ক্ষেত্ৰত যদি আপুনি জিৰণি নলয় তেনেহ'লে আপুনি শাৰীৰিকভাৱে কিছু অসুস্থতা অনুভৱ কৰিব পাৰে। গতিকে আপোনাৰ জিৰণি লোৱা খুবেই প্ৰয়োজনীয় হ'ব আৰু লগতে আপোনাৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰতো কিছু সময় মনোনিৱেশ কৰিব। বন্ধু বান্ধৱীক লগ পোৱাৰ আপুনি আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মাজত মধুৰতা বৃদ্ধি পাব। নিজৰ বাবে আজি কিছু সময় উলিয়াব আৰু নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ মানসিক চাপ বহু পৰিমাণে কমি যাব। কামৰ বোজাৰ বাবে নিজকে চিন্তা কৰিব নিদিব, কাৰণ ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ সহায় আপুনি ল'লে আপোনাৰ কামবোৰ অতি সোনকালে সমাপন কৰিব পাৰিব আৰু আপোনাৰ কৰ্মবোজাও কমি যাব। আজি আপোনাৰ ঘৰত আত্মীয়ৰ আগমনৰ বাবে আপোনাৰ ঘৰত কিছু ভাল পৰিৱেশৰ উদ্ভৱ হ'ব। তাৰ সমান্তৰালকৈ আপোনাৰ খৰচো বৃদ্ধি পাব। আপোনাৰ ঘৰ আৰু গাড়ীৰ কাগজ পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখিবলৈ যত্ন কৰক, কাৰণ এই সময়ত কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। বৰ্তমান আপোনাৰ ব্যৱসায়ত সম্পূৰ্ণ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমেৰে কাম কৰিলে আপুনি লাভজনক পৰিস্থিতিৰ উদ্ভৱ কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ নতুন নতুন আয়ৰ উৎসও খোল খাব।
কৰ্মৰত মহিলাসকলে নিজৰ ভূমিকা ভালদৰে পালন কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে কৰ্মৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নিয়োজিত যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক গঢ়ি তোলাৰ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ যিবোৰ কাম আছে সেইবোৰ ত্বৰান্বিত কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকে আজি কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব আৰু বিষয়াসকলৰ পৰাও তেওঁলোকে পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত লাভজনক হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব। আজি আপোনালোকৰ ঘৰতে পূজাৰ পৰিকল্পনা কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হ'ব আৰু সকলোৰে ক্ষেত্ৰত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰোঁতে অলপ সাৱধান হ'ব, কাৰণ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। আৰু যুৱক যুৱতীসকলে আজি প্ৰেমৰ ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখিব। বৰ্তমান বতৰ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰি চলক আৰু কাহ চৰ্দি আৰু ভাইৰেল জ্বৰ হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এই ক্ষেত্ৰত আপুনি চিকিৎসা গ্ৰহণ কৰিলে ভাল ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজিৰ দিনটো সুখদায়ক হ'ব আৰু ধনাত্মক শক্তি বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনাৰ যিকোনো ধৰণৰ আবদ্ধ ধন ঘূৰাই পোৱাৰো সম্ভাৱনা থাকিব আৰু লগতে আপোনাৰ যিবোৰ কাম সমস্যাজনিত হৈ আছিলে সেইবোৰতো আপুনি সমাধান লাভ কৰিব। গতিকে আজিৰ দিনটো দেখা যায় যে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফলে লাভ কৰিব। আৰু আজি ৰাজনৈতিক আৰু সামাজিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব আৰু ইয়াৰ ফলত আপুনি বিশেষ মৰ্যাদাও লাভ কৰিব। লেনদেন সম্পৰ্কীয় বিষয়ত আপুনি স্বচ্ছতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। আপোনাৰ খং আৰু আনৰ প্ৰতি অত্যাধিক অধিকাৰী হোৱাটোৱে আপোনাক তেওঁলোকৰ পৰা আঁতৰাই ৰাখিব পাৰে বা তেওঁলোকৰ পৰা কিছু পৃথক কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি এই অভাৱবোৰ আপুনি দূৰ কৰিবলৈ যত্ন কৰিব। তেতিয়াহে আপোনাৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। আপোনাৰ সন্তানে আজি পঢ়া শুনা আৰু কেৰিয়াৰক লৈ মানসিক চাপত থাকিব পাৰে। গতিকে তেওঁলোকৰ আপুনি গুৰুত্ব দিয়াটো এই ক্ষেত্ৰত আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ যদি কিছু সমস্যাৰ সন্মুখীন হৈ আছে তেনেহ'লে তেওঁলোকৰ সমস্যাবোৰো সমাধান কৰাত আপুনি জোৰ দিব। যদি আপুনি ব্যৱসায়ত অংশীদাৰিত্ব ব্যৱসায় কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে চুক্তিখন আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে উচিত চুক্তি গ্ৰহণ কৰিহে আপুনি এই ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়িব। ব্যক্তিগত ব্যস্ততাৰ বাবে আজি কৰ্মক্ষেত্ৰত বেছি সময় কটাব নোৱাৰিব, কিন্তু আপোনাৰ কৰ্মচাৰীসকলৰ সমৰ্থন থাকিব। গতিকে আপোনালোকৰ কৰ্মচাৰীসকলক আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ হ'লে আপুনি ন কৌশলো অৱলম্বন কৰিব লাগিব। চৰকাৰী চাকৰিত জড়িত লোকসকলে নিজৰ কামৰ বোজাত কিছু সন্তুষ্ট হ'ব আৰু তেওঁলোকে উচ্চ বিষয়ৰ পৰা এই বিষয়ে ভাল প্ৰতিফলনো দেখিব। পৰিয়ালৰ সৈতে আজি ক'ৰবালৈ যোৱা আৰু মনোৰঞ্জনমূলক কিছু ভ্ৰমণ তেওঁলোকৰ বাবে সুখৰ সময় কটাবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সম্পৰ্কত মধুৰতা আহিব আৰু প্ৰেমৰ সম্পৰ্কতো আজি ঘনিষ্ঠতা বৃদ্ধি পাব। আপোনাৰ অসাৱধানতাৰ বাবে আজি ডায়েবেটিছৰ সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আজি আপুনি ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু সময়মতে পৰীক্ষা নিৰীক্ষাসমূহ কৰাই থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। গতিকে আপুনি আজি আপোনাৰ দায়িত্ব পালন কৰিবলৈ আপুনি সক্ষম হ'ব আৰু আপোনাৰ ব্যক্তিগত কামৰ বাবেও আপুনি উচিত সময় উলিয়াই সেইবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপুনি মানসিক শান্তি লাভ কৰিবলৈও সক্ষম হ'ব। আপোনাৰ যোগাযোগৰ উৎসসমূহ শক্তিশালী কৰাৰ যত্ন কৰক, কাৰণ এইবোৰৰ পৰাও আপুনি লাভৱান হ'ব পাৰে। আৰু আজি আপুনি নুসুধাকৈ কাকো পৰামৰ্শ দিব নাযাব, কাৰণ তেওঁলোকৰ কামত যদি আপুনি বা তেওঁলোকক কিছু পৰামৰ্শ দিয়ে আৰু যদি তেওঁলোকৰ কামত হস্তক্ষেপ কৰে তেনেহ'লে আপুনি বিপদত পৰিব পাৰে। আৰু নিজৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰাখি চলক আৰু আপোনাৰ আজি যিকোনো ধৰণৰ যাত্ৰা পিছুৱাই দিয়াটোৱেই ভাল হ'ব, কাৰণ আপোনাৰ আজি যাত্ৰা ধন আৰু সময়ৰ অপচয়ৰ বাহিৰে আন একো লাভ নহয়। আপোনাৰ ল'ৰা ছোৱালীৰ লগতো কিছু সময় কটাবলৈ আজি যত্ন কৰিব। তেওঁলোকৰ যিবোৰ সমস্যা আছে সেইবোৰ আপুনি জানিবলৈ যত্ন কৰক আৰু তেওঁলোকে যদি কিবা মানসিক চাপ পাই আছে তেনেহ'লে সেইবোৰ আপুনি কমাবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ আপুনি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ কৰাৰ প্ৰয়োজনীয়তা থাকিব। আপোনাৰ ব্যৱসায়িক পদ্ধতি আৰু কাম কাজ কাৰো আগত শ্বেয়াৰ নকৰিব, অন্যথা আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি আপোনাৰ ব্যৱসায়িক লেনদেনত আপুনি লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। যদি অংশীদাৰিত্ব পৰিকল্পনা কৰিছে তেনেহ'লে অধিক চিন্তাৰ প্ৰয়োজন আছে, অৰ্থাৎ পুনৰ বিবেচনা কৰাটো এই ক্ষেত্ৰত ভাল হ'ব।
ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজিবোৰ আপুনি আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্য আজি দুৰ্বল হৈ পৰিব পাৰে, গতিকে চিকিৎসা গ্ৰহণ কৰাৰ ক্ষেত্ৰত আপুনি অসাৱধানতা অৱলম্বন নকৰিব আৰু আপুনি উচিত জিৰণি লোৱাৰো যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকে আজি যি বিচাৰে তাকেই কৰি সময় কটাওক। ইয়াৰ ফলত আপুনি শক্তিশালী অনুভৱ কৰিব পাৰিব আৰু আপোনাৰ কামতো আপুনি আজি ইতিবাচকতা দেখিব। আপুনি আজি কঠোৰ পৰিশ্ৰমেৰে আপোনাৰ দৈনন্দিন কাম কাজসমূহ পৰিচালনা কৰি আৰু যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ অতি সোনকালে সমাপন কৰিবলৈ সক্ষম হ'ব। আজি আপুনি লেনদেনত যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ভৱিষ্যতৰ বাবে অতি উপকাৰী ফলাফলো লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব লাগিব বা আপুনি অভিজ্ঞ ব্যক্তিৰ পৰাও পৰামৰ্শ নিশ্চয়কৈ লৈ ল'লে এই ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব। আৰু কিছুমান মানুহে আজি আপোনাৰ আৱেগিকতাৰ ভুল সুবিধা ল'ব পাৰে, গতিকে আপুনি আজি মানুহৰ বা নেতিবাচক মানুহৰ সংগত পৰা দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু আজি আপুনি গাড়ীখন চলাওঁতে অলপ আপুনি সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান কিছু নেতিবাচক পৰিস্থিতিৰ সম্ভাৱনা আছে। আজি আপোনাৰ ব্যৱসায়িক গ্ৰহ মিশ্ৰিত প্ৰভাৱৰ দিন হ'ব, গতিকে আপুনি বুদ্ধিমান ৰূপে আপুনি ধন বিনিয়োগ কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। আৰু সম্পত্তিৰ ব্যৱসায়ত ভাল চুক্তি হোৱাৰ সম্ভাৱনা আছে, গতিকে আজি আপুনি সম্পত্তি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। কাৰ্যালয়ত সহকৰ্মী এজনৰ লগত বিবাদৰ পৰিস্থিতি হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে যিসকলে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক কৰি তোলাটো গুৰুত্বপূৰ্ণ হ'ব, অন্যথা তেওঁলোকৰ কিছু অসুবিধাৰ বা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজি আপোনাৰ ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনক বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। মূৰৰ বিষ আৰু গাঁঠিৰ বিষ আজি আপোনাক আমনি কৰিব পাৰে, গতিকে নিজৰ ৰুটিনত ব্যাঘাত জন্মিব পাৰে। গতিকে আপোনাৰ ৰুটিনত আজি সুসংগঠিত কৰি ৰখাৰ যত্ন কৰিব আৰু লগতে আপোনাৰ খাদ্য আজি সুসংগঠিত কৰি ৰাখিব আৰু আপোনাৰ উচিত চিকিৎসা গ্ৰহণ কৰিব যদি আপোনাৰ স্বাস্থ্য বেছিকৈ অৱনত হৈ পৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজিৰ ৰুটিনত ইতিবাচক পৰিৱৰ্তন আহিব আৰু নতুন তথ্যৰ কৃতিত্ব উপলব্ধ হ'ব। গতিকে এইবোৰ সুবিধা আপুনি ল'বলৈ যত্ন কৰিব আৰু এইবোৰ আপুনি ৰূপায়ণ কৰিলে আজি ভাল ফলাফল লাভ কৰিব। আপুনি মানসিক চাপমুক্ত আৰু শক্তিশালী আজি অনুভৱ কৰিব আৰু আপুনি সম্পৰ্কটো আজি মধুৰতা দেখিব। গতিকে ক'ব গ'লে আজিৰ দিনটো আপোনাৰ সুখদায়ক হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি ভৱিষ্যতে তেওঁলোকৰ পৰা সুবিধা লাভ কৰিব। আৰু আজি আপোনাৰ খঙৰ বাবে আপোনাৰ কাম বিনষ্ট হ'ব পাৰে, গতিকে আপোনাৰ খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আৰু আজি আপুনি সময়ে সময়ে আপুনি নিজৰ স্বভাৱত আজি পৰিৱৰ্তন আৰু বুজাবুজি অনাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি বিভিন্ন পৰিস্থিতিত আপুনি বিভিন্ন ধৰণৰ সিদ্ধান্ত ল'বলগীয়াও হ'ব পাৰে। আৰু আজি আপুনি খৰচ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব, অন্যথা আপোনাৰ বাজেটত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু সমস্যাৰ সন্মুখীন হ'লে আপোনাৰ নীতিৰ লগত আপোচ কৰিবলগীয়া হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ ভাবি চিন্তিহে সিদ্ধান্ত ল'ব আৰু পাৰিলে আপুনি কোনো অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে ভাল ফলাফলো লাভ কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ কাৰ্যকলাপসমূহক আওকাণ নকৰিব, অন্যথা তেওঁলোকৰ কামৰ ফলত আজি কিছু লোকচানৰো সম্ভাৱনা থাকিব। আৰু আপোনাৰ নিজৰ উপস্থিতি বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি বিত্তীয় সম্পৰ্কীয় কামবোৰ সাৱধানে কৰাৰ যত্ন কৰিব লাগিব, অন্যথা তেওঁলোকে কিছু বিপদৰ সন্মুখীনো হ'ব লগা হ'ব পাৰে। বৈবাহিক সম্পৰ্কত সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশো সুখদায়ক হ'ব। পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ বা ৰাতিৰ আহাৰ খাবলৈ এটা কাৰ্যসূচী বনাব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও বৃদ্ধি পাব। অসাৱধানতা আৰু মানসিক চাপৰ বাবে বদহজম আৰু এচিডিটিৰ সমস্যা হ'ব পাৰে, গতিকে সুষম খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে এটা পদ্ধতিগত ৰুটিন ৰখাৰো যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুদিন ধৰি চলি থকা যিকোনো সমস্যাৰ সমাধান হ'বলৈ গৈ আছে, গতিকে আজিৰ দিনটোত আপুনি এক সুখদায়ক
সময় পাৰ কৰিবলৈ সক্ষম হ'ব। অভিজ্ঞ আৰু জ্যেষ্ঠ মানুহৰ সংগত কিছু সময় কটালে আজি আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তন দেখিব আৰু ইয়াৰ দ্বাৰা আপোনাৰ মতাদৰ্শনতো পৰিৱৰ্তন আহিব। আপোনাৰ আজি কঠিন সময়বোৰ সহজ কৰি তুলিবলৈ আপুনি আজি যত্ন কৰিব লাগিব আৰু ধৈৰ্য ধৰিব লাগিব। তেতিয়াহে আপুনি সময়বোৰ ভালদৰে পাৰ কৰিবলৈ সক্ষম হ'ব। সংগঠিত হৈ থাকিবলৈ হ'লে আজি আপুনি শক্তি আৰু আত্মবিশ্বাস বজাই ৰাখক। ইয়াৰ ফলত আপুনি কোনো ধৰণৰ সমস্যা আজি আপোনাক প্ৰভাৱিত নকৰে। ওচৰ চুবুৰীয়াৰ লগতো আজি আপুনি বিবাদত নপৰিব, শান্তিৰে সময়বোৰ কটাবলৈ যত্ন কৰিব, অন্যথা সম্পৰ্কত অৱনতি ঘটিব পাৰে। বিপদজনক কাম কাজৰ প্ৰতি আজি আগ্ৰহী নহ'ব, অন্যথা আপোনাৰ ক্ষতি হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিবলৈ আজি সময় অনুকূল হৈ আছে। গতিকে আজি প্ৰচেষ্টা কৰিলে সেইবোৰ আপুনি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অলপ আৰ্থিকভাৱে সবল হ'বলৈ সক্ষম হ'ব। বৰ্তমান ব্যৱসায়ৰ সৈতে জড়িত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা আপোনাৰ বাবে ভাল হ'ব। গতিকে আজি আপুনি যিবোৰ চিন্তা চৰ্চা কৰি আছিলে নতুন ব্যৱসায়ৰ বাবে, সেইবোৰ আজি ৰূপায়ণ কৰাৰ ভাল দিন। গতিকে এই ক্ষেত্ৰত আপুনি আগবাঢ়ি যাওক। যন্ত্ৰপাতি আৰু লোহাৰ ব্যৱসায়ত সমস্যা বৃদ্ধি পাব পাৰে। গতিকে আজি আপুনি এইবোৰ ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব। আৰু নিয়োজিত লোকসকলেও আজি অফিচিয়েল ট্ৰিপৰ বাবে কিছু অফাৰ পাব পাৰে আৰু তেওঁলোকৰ এই ভ্ৰমণ লাভজনক হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ মধুৰতাও বৃদ্ধি পাব। বৈবাহিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশৰ বিৰাজ কৰিব বা সৃষ্টি হ'ব। সেইবাবে আজি পৰিয়ালৰ সৈতে ক'ৰবালৈ যোৱা বা কোনো মনোৰঞ্জনমূলক অনুষ্ঠানৰ পৰিকল্পনা কৰাটো ভাল হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আপুনি আজি আঁতৰত থাকিব লাগিব, অন্যথা আপোনাৰ পৰিয়াল ব্যৱস্থাটো বিশৃংখলিত হৈ পৰিব পাৰে। আজি আপোনাৰ ব্যস্ততাৰ বাবে স্বাস্থ্যৰ প্ৰতি অসাৱধান হ'ব পাৰে। গতিকে আজি এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব আৰু এটা পদ্ধতিগত ৰুটিন ৰাখিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অতি ব্যস্ততাপূৰ্ণ দিন হ'ব, কিন্তু আপোনাৰ কষ্ট অনুযায়ী ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজিৰ দিনটো অলপ ইতিবাচক যেন দেখা গৈছে। আৱেগিকতাৰ পৰিৱৰ্তে আপুনি আজি ব্যৱহাৰিক চিন্তা কৰিলে আপুনি আজি দিনটো ভালদৰে কাটিবলৈ সক্ষম হ'ব। আৰু লগতে আজি মহিলাৰ বাবেও দিনটো বৰ অনুকূল। গতিকে তেওঁলোকৰ যদি কিবা গুৰুত্বপূৰ্ণ কাম কাজ আছে তেনেহ'লে আজি সেইবোৰ সমাপন কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনাৰ যোগাযোগৰ পৰিসৰসমূহ বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক ফলাফলো লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি কথা বতৰা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, অন্যথা আপোনাৰ সম্পৰ্ক আৰু আপোনাৰ ভাৱমূৰ্তি দুয়োটাই অৱনতি ঘটিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাও প্ৰভাৱ পৰিব পাৰে। সেইবাবে আজি আপুনি কোনো ধৰণৰ বেয়া কথা এইবোৰ আজি পৰিহাৰ কৰিব। আজি আপুনি সম্পত্তি সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব, কাৰণ বৰ্তমান কোনো ধৰণৰ অনুকূল সময়ৰ সূচনা হোৱা নাই। ব্যৱসায়িক লক্ষ্যত উপনীত হ'বলৈ হ'লে আজি আপুনি বহুত কষ্ট কৰিব লাগিব আৰু আপোনাৰ এইবোৰ ক্ষেত্ৰত কিছু মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি নতুন তথ্য সংগ্ৰহ কৰাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব। আপোনাৰ কেৰিয়াৰত নতুন তথ্য লাভ কৰি আজি আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিৰ বাবে চেষ্টা কৰি থকা মানুহে হয়তো আজি ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্ক আজি ভাল হ'ব আৰু বিবাহযোগ্য লোকৰ বাবে এটা ভাল সম্পৰ্ক আহিলে আজি আপোনালোকৰ ঘৰত আনন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা থাকিব আৰু ইয়াৰ ফলত ইজনে সিজনৰ প্ৰতি আত্মবিশ্বাসো বৃদ্ধি পাব। স্বাস্থ্য সম্পৰ্কীয় সমস্যাত ভুগি থকা লোকসকলে সময় উলিয়াই জিৰণি ল'বলৈ যত্ন কৰিব লাগিব। এনে কৰিলে তেওঁলোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু দৈনন্দিন কাম কাজৰ লগতে যোগাসন আৰু ধ্যান ধাৰণাটো কিছু সময় অন্তৰ্ভুক্ত কৰিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে হয়তো সোনকালেই ভাল খবৰ লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ সমস্যা লৈ ভয় কৰিলে আপোনাৰ কিছু নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াৰ পৰিৱৰ্তে আপুনি পৰিস্থিতিবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি সফলো হ'ব। পৰিয়ালত আজি আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত ভাল পৰিৱেশে বিৰাজ কৰিব আৰু আপোনালোকৰ পাৰিবাৰিক যিবোৰ সমস্যা আছিলে তাৰ পৰাও আপোনালোকে পৰিত্ৰাণ পাব। ভৱিষ্যতৰ সঞ্চয় পৰিকল্পনাৰ প্ৰতি মনোযোগ দিব। ইয়াৰ ফলত ভৱিষ্যতে আপোনালোকৰ ধন সম্পদ বৃদ্ধি পাব।
আৰু ইয়াৰ বাবে আপোনাৰ অপ্ৰয়োজনীয় খৰচো কমাবলৈ যত্ন কৰিব লাগিব। যিকোনো কামত আপুনি আজি চহী কৰাৰ আগতে নথি-পত্ৰবোৰ ভালদৰে পঢ়ি চাব আৰু আপুনি আজি ভুল কৰিব পাৰে, গতিকে ইয়াৰ পৰা আপোনাৰ প্ৰতাৰিত হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি সতৰ্ক হ'ব লাগিব। আৰু আজি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা অনুসৰণ কৰিলে আজি সকলো ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমন্বয় স্থাপন কৰাত সমস্যা হ'ব পাৰে, গতিকে প্ৰতিটো কামৰ ওপৰত আপুনি আজি চকু ৰাখিব লাগিব আৰু তেওঁলোকৰ সৈতে কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ হ'লে তেওঁলোকৰ লগত বিশেষ সম্পৰ্ক গঢ়ি তুলিব লাগিব আৰু লগতে তেওঁলোকৰ সুবিধাৰ প্ৰতিও আপুনি যত্ন ৰাখিব লাগিব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ'ব, গতিকে আজি আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম কৰাটো লাভজনক হ'ব। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে নিজৰ ইচ্ছাৰ বিৰুদ্ধে কৰ্তব্য পালন কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিক অশান্তিও পাব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেওঁলোকৰ উচ্চ বিষয়ৰ পৰা এই বিষয়ে কথা পাতিলে তেওঁলোকে সুফল লাভ কৰিব। পৰিয়ালৰ পৰিৱেশ আজি শুভ হ'ব আৰু আত্মীয় স্বজন অহা যোৱাৰ অহৰহ থাকিব। গতিকে আজি আপোনাৰ ঘৰত ভাল পৰিৱেশ গঢ়ি উঠিব আৰু সুসংগঠিত হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। ভুল খাদ্যাভ্যাসৰ ফলত পেটৰ বিষ আদি হ'ব পাৰে, গতিকে আপোনাৰ আজি খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব আৰু আপুনি সুষম খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সামাজিক কামত আপুনি সক্ৰিয় হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ যোগাযোগৰ পৰিসৰো বৃদ্ধি পাব আৰু আপোনাৰ লগতে সন্মানো বৃদ্ধি পাব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে চলি থকা যিবোৰ পুৰণি বিবাদ আছিলে সেইবোৰ আজি আপোনাৰ সমাধান লাভ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ ঘনিষ্ঠতা বৃদ্ধি পাব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব আপোনাৰ আৰু ইয়াৰ ফলত আপুনি আধ্যাত্মিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপুনি সৰু ভাই ভনীসকলৰ সৈতে পথ প্ৰদৰ্শনৰ কাম কৰিব আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰালে তেওঁলোকে সহায় লাভ কৰিব। আনৰ কথাত আজি বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক। ইয়াৰ ফলত আপুনি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ গাফিলতিৰ ফলত লেনদেনত কিছু লোকচান হ'ব পাৰে, গতিকে লেনদেনৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিব লগা আছে বা কৰিব বিচাৰিছে, তেনেহ'লে কিছু সময় অপেক্ষা কৰাটো আপোনাৰ বাবে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগ কৰাটো ভাল নহ'ব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সঠিক সময় নহয়, গতিকে কিছু অপেক্ষা কৰাটো আপোনাৰ বাবে লাভজনক হ'ব আৰু আপুনি আজি আইনী আৰু বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। কাপোৰৰ ব্যৱসায়ত আজি ভাল লাভ কৰিব পাৰিব, গতিকে যিসকলে কাপোৰৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি কিছু তেওঁলোকৰ কৰ্ম পদ্ধতিত পৰিৱৰ্তন অনাটো ভাল হ'ব। তেতিয়াহ'লে তেওঁলোকে অধিক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰিব। আৰু নিয়োজিত লোকসকলে আজি কাৰ্যালয়ত একেলগে কাম কৰা সকলৰ সৈতে সমন্বয় বজাই ৰাখিলে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ ইতিবাচক হ'ব। স্বামী স্ত্ৰীৰ মাজত থকা পাৰ্থক্যই পৰিয়ালৰ ব্যৱস্থাত অধিপত্য বিস্তাৰ কৰিব নিদিব আৰু পাৰিলে অতি সোনকালে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট নকৰিব, কাৰণ প্ৰেমৰ সম্পৰ্কত আজি কোনো ধৰণৰ ভাল পৰিৱেশৰ সৃষ্টি হোৱা নাই। গতিকে আজিৰ দিনটোৰ বাবে আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা কিছু দূৰত্ব বজাই ৰাখিব। আজি আপুনি অসংগঠিত দৈনন্দিন কাম কাজত আপুনি কিছু সমস্যা বৃদ্ধি পাব পাৰে, গতিকে আজি আপুনি যোগাসন আৰু সুষম খাদ্য গ্ৰহণ কৰাটো ভাল হ'ব আৰু সুস্থ হৈ থাকিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময় প্ৰত্যাহ্বানমূলক হ'ব, গতিকে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰ ভিত্তিত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ আপুনি অৱহেলা নকৰিব। পৰিয়ালৰ সুখ সমৃদ্ধি আৰু প্ৰগতিৰ বাবে চলি থকা প্ৰচেষ্টাসমূহ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি শান্তি লাভ কৰিব। ব্যক্তিগত ব্যস্ততাৰ বাবে সমান্তৰালকৈ বহু সময় আপুনি সামাজিক কাম কাজত ব্যয় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ সন্মানো বৃদ্ধি পাব আৰু লগতে সামাজিক বিত্ত পৰিসৰ বৃদ্ধি পাব। অসাৰ কথা চিন্তা কৰিলে আজি মানসিক ক্লান্তিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ ব্যক্তিগত যিবোৰ কাম কাজ আছে সেইবোৰতে মনোনিৱেশ কৰাটো বেছি লাভজনক হ'ব। আৰু সমস্যাৰ অভিজ্ঞতা থকা পৰা আপুনি যদি পৰামৰ্শ আৰু পথ প্ৰদৰ্শন লয়, তেনেহ'লে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰত আপুনি ভাল ফলাফল লাভ কৰিব। ঘৰৰ কাৰোবাৰ স্বাস্থ্যক লৈ আজি চিন্তা হ'ব পাৰে, গতিকে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লোৱাটো আপোনাৰ কৰ্তব্য হ'ব।
পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে বহু কষ্ট কৰিব লগা হ'ব পাৰে কাৰণ তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত সঠিক শৃংখলা বজাই ৰাখিলে আপুনি ভাল প্ৰতিফলন দেখিব আৰু লগতে আপুনি নতুন নীতিও বনাব লাগিব যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন আহিব। প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি ধৈৰ্যৰে আৰু শান্তিৰে সময়ৰ অপেক্ষা কৰিব লাগিব আৰু আপোনাৰ ধৈৰ্য বজাই ৰাখিলে আপুনি অতি সোনকালে অনুকূল ফলাফলো লাভ কৰিব। কোনো বিশেষ ব্যক্তিক লগ পোৱাটো আজিৰ বাবে আপোনাৰ লাভজনক হ'ব। গতিকে আজি আপুনি কোনো বিশেষ ব্যক্তিক আপোনাৰ যদি ব্যৱসায়িক ক্ষেত্ৰত পৰামৰ্শ লয় তেনেহ'লে তাৰ পৰা আপুনি বহু তথ্য লাভ কৰিব। নিয়োজিত লোকসকলৰ চাকৰিৰ পৰিস্থিতি অনুকূল হ'ব। গতিকে তেওঁলোকে আজি তেওঁলোকৰ বিষয়ৰ পৰাও কিছু প্ৰশংসাও লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ বাবে স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰাটো ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। লগতে প্ৰেমৰ সংগীৰ ভাল লগা অপচন্দৰ কথাও মনত ৰাখিব। তেনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা অটুট থাকিব। কিছুদিনৰ পৰা চলি থকা দুৰ্বলতা, আপোনাৰ মানসিক চাপ আদি উদ্বেগজনক হ'ব পাৰে। গতিকে চিকিৎসা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি প্ৰভাৱশালী লোকক লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি লক্ষ্যত উপনীত হোৱাটো তেওঁলোকে সহায় কৰিব। গতিকে আজি আপুনি কাৰোবাক লগ পোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ এটা কাৰ্যসূচী বনাব যাৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব। আজি আপোনাৰ সন্তানৰ সাফল্যৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত এক ইতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব। যুৱক যুৱতীসকলে কোনো কাৰণতে মনটোক দুৰ্বল হ'বলৈ নিদিব, অন্যথা তেওঁলোকৰ লক্ষ্য পূৰণত তেওঁলোকে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভাই ভনীৰ লগত বিসংগতি পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে আপোনালোকৰ সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে ধৈৰ্যশীল হ'ব লাগিব আৰু লগতে আপোনালোকে তেওঁলোকৰ সৈতে কিছু কাৰ্যকলাপ কৰিলে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা সৃষ্টি হ'ব। আজি আপুনি কোনো ক্ষেত্ৰত বেছি খৰচ নকৰিব, অন্যথা আপোনাৰ বাজেট খেলি মেলি হ'ব পাৰে। গতিকে দামী বস্তু কিনিবলৈ আপুনি আজি অলপ ভাবি চিন্তিহে কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ঋণ লোৱাটো আপোনাৰ বাবে লাভজনক নহ'ব। গতিকে ঋণ লোৱাৰ আগতে আৰু এবাৰ বিবেচনা কৰি ল'ব। বিপণনৰ কাম কাজত আজি অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ যোগাযোগ বৃদ্ধি পাব। নিয়োজিত লোকৰ আজি অফিচৰ কাম বৃদ্ধি পাব। ইয়াৰ বাবে তেওঁলোকৰ অধিক সময় কাম কৰিবলগীয়াও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ সহকৰ্মীৰ পৰা যদি সহায় লয় তেনেহ'লে তেওঁলোকৰ কামৰ বোজা কিছু পৰিমাণে কমি যাব। পাৰিবাৰিক জীৱনত আজি মধুৰতা আৰু পাৰস্পৰিক সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও বৃদ্ধি পাব। আৰু প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা থাকিব যাৰ ফলত আপোনাৰ প্ৰেমৰ সংগীয়ে আজি ইতিবাচক ফলাফলো লাভ কৰিব। বৰ্তমান বতৰৰ ফলত ভাগৰুৱা আৰু মূৰৰ বিষ হ'ব পাৰে। গতিকে এই সময়ত আপুনি সংঘটিতভাৱে থকাৰ যত্ন কৰিব আৰু ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু লগতে আজি আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।